which was established in 2020. Academic program started from 2022. 22, our university had started PhD program. From 23-24 academic year onwards, we have started 6 programs. From 24-25, say we have started another 25 programs. And right now, around 30 programs our university has been offering, catering to the different industries, education sector, social sector, especially software industries, and we have also been giving a training, IAS, ACS training also we are giving. As far as our programs are concerned, we are focusing mainly on the industry centric. So job, even Government of India, Government of Assam, they have also been guiding us, and we have to design our programs industry centric so that our students, whoever are studied, they must be able to cater to the needs of the industry. Accordingly, we have started a number of engineering programs like computer BTech, computer science, data science, artificial intelligence and machine learning, semiconductors and microelectronics, civil engineering, electronics and communication. Even besides, we are also offering this year onwards 3-year diploma courses in same areas of engineering like semiconductors, EC, computer science, AML, data science. We are offering from this year onwards. So we want that our industry, our university should have a balance among all disciplines. We have a humanities, we have a social science, we have a management, we have a technology, we have a sciences like our science programs are more of a our Northeast resource centric utilization and better management sustainability perspective mein we are starting even a mathematics with a data science and AI, artificial intelligence. বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ে কেইবাটাও নতুন কাৰ্যপন্থা হাতত লৈছে। আমাৰ যিখিনি বৰ্তমান 11টা মানে প্ৰতিষ্ঠিত বিভাগ আছে, সেই বিভাগকেইটাৰ উপৰিও নতুন বিভিন্ন বিভাগ খোলা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া ৱাইফাই, লাইব্ৰেৰী, আমাৰ পুথিভঁৰাল আৰু তাৰ উপৰিও আমাৰ বাছ, যিখন আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা দিয়া হৈছে, হোষ্টেল, এই ফেচিলিটি সুবিধাখিনি আমাৰ আগবঢ়োৱা হৈছে। তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন ফিল্ডত গৈ পেলাই তাৰ বিভিন্ন ফিল্ড ক্ষেত্ৰ অধ্যয়ন কৰি তাৰ ফালৰ পৰা প্ৰথম হাতৰ মানে নিজে কি ধৰণৰ তথ্য আহৰণ কৰিব পাৰে, তেনেধৰণৰ কিছু প্ৰচেষ্টা হাতত লোৱা হৈছে। আৰু তাৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 5টা বিভাগে 5খন গাঁও, গোলাঘাট জিলাৰ 5খন গাঁও তেওঁলোকে এডপ্ট কৰিছে আৰু সেই গাঁওকেইখনলৈ গৈ আমাৰ বিভাগকেইটি ছাত্ৰ ছাত্ৰীসকল গৈ পেলাই তাত অধ্যয়ন কৰে, তেওঁলোকৰ বিভিন্ন অসুবিধা বা বিভিন্ন বুজ লয় আৰু তাৰ পৰা কিছু গৱেষণামূলক কাম তাৰ পৰা আগবঢ়াই নিয়াৰ চেষ্টা কৰে। আৰু তাৰ উপৰিও আমাৰ এটা ইনকিউবেশ্যন চেণ্টাৰ খোলা হৈছে, যিটো ইনকিউবেশ্যন চেণ্টাৰত থলুৱা পিঠা পনা, জা জলপান এইবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে তাত জমা দিব পাৰে, তাত বিক্ৰী কৰিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলক মানে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ে এটা নতুন পদক্ষেপ হাতত লৈছে। আৰু আমাৰ মাননীয় উপাচাৰ্য মহোদয় লগতে আমাৰ সকলো কৰ্মচাৰী আৰু শিক্ষকসকলে যি ধৰণৰে পাৰে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে। আৰু আমাৰ ইয়াত নতুনকৈ যিখিনি লেবৰেটৰী, সেই লেবৰেটৰীবোৰো এতিয়া প্ৰতিষ্ঠা কৰা হৈছে। গতিকে এই ধৰণৰেই আমাৰ যিমানখিনি বৰ্তমান সময়ত সুবিধা আছে, তাৰ মাজৰেই বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ সম্ভাৱনাপূৰ্ণ যিমানখিনি পদক্ষেপ ল'ব পাৰি সেইখিনি হাতত লৈছে এতিয়া, য'ত ছাত্ৰ ছাত্ৰীসকলে সকলো ধৰণৰ কলা, আপোনাৰ সংস্কৃতি আৰু খেল ধেমালি সকলোতে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পৰাকৈ সকলো সা সুবিধা বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। এতিয়া বৰ্তমান আমাৰ বিশ্ববিদ্যালয়ত প্ৰায় 1100 ছাত্ৰ ছাত্ৰী, সকলো বিভাগ মিলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।